মনটো মনেৰে কৃষ্ণ কৃষ্ণ ভাৱনাৰে অন্ন বনাওক। এমাহ অন্ন আপোনাৰ হাতে অন্ন খালে ঘৰখন পৰিৱৰ্তন হৈ যাব, ল'ৰা ছোৱালীৰ মন পৰিৱৰ্তন হৈ যাব, স্বামীৰ মন পৰিৱৰ্তন হৈ যাব। এমাহ যত্ন কৰক। চোতাল সাৰোঁতে কৃষ্ণ কৃষ্ণলৈ চোতাল সাৰক, আপোনাৰ ঘৰ দেৱৰ দুৰ্লভ হ'ব, দেৱতাই বাঞ্ছা কৰা ঘৰ হৈ যাব। ভকতিৰ ৰস বব, ভকতিৰ নিজৰা বব, আপোনাৰ অপয় অমংগল ভূত প্ৰেত আপোনাৰ ঘৰত। কথাটোৱেই ভাগৱতে আমাক বুজাইছে। প্ৰেক্টিকেল জীৱনটো, কথা শুনি মানুহ বদলিব নোৱাৰে, কথা শুনি মানুহে জীৱন গঢ়িব নোৱাৰে। জীৱন গঢ়িব পাৰিব আচৰণৰ দ্বাৰা। আৰু সেইকাৰণে আমাক ভাগৱতে কৈছে স্কন্ধ, এই আচৰণবোৰ কৰক, কান্ধত তুলি বৈকুণ্ঠলৈ লৈ যাব প্ৰভুৱে। আপুনি মই বৈকুণ্ঠত যাব নোৱাৰো, আপুনি মই ঈশ্বৰক পাব নোৱাৰো। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ জ্ঞান আপোনাৰ মোৰ মগজুৰ মাজত জানো কাহানি বা উদয় হ'ব? আধা ঘণ্টা পাছত কি হ'ব নাজানো, দুদিন আগত কি হৈছে সেইটো নাজানো। আৰু সেইকাৰণে ভগৱানে কৈছে আমি যেন ভাগৱতত দিয়া প্ৰেক্টিকেলবোৰ, আচৰণবোৰ, এইবোৰ শিক্ষাবোৰ আমি শিকি লৈ আমি যিখন প্ৰভুৱে আমাৰ গৃহস্থী ধৰ্ম দিছে, গৃহস্থী জীৱন দিছে, প্ৰভুৱে আপোনাৰ ঘৰলৈ পুত্ৰ ৰূপে আহিছে। পুত্ৰ প্ৰভু নহয় জানো? আত্মাৰূপী পৰমাত্মা নহ'লে জানো জীৱ আহিব? আপোনাৰ পত্নীও প্ৰভুৱে, পত্নীৰ মাজতো আত্মা আছে। প্ৰভুৱে আপোনাক পত্নী ৰূপে প্ৰভুৱে আহিছে। অৰ্থাৎ এই গোটেই জগতখনেই ভগৱান। মত্ত পৰতৰং নন্যাত কিঞ্চিদস্তি ধনঞ্জয় মই সৰ্বমিদম সূত্ৰম সূত্ৰে মণিগণাইব। এই সমস্ত জগতখন মই, ভগৱত গীতাত কৈছে ভগৱানে। শ্ৰীমন্ত শংকৰ গুৰু কৈছে সবঘতে বৈঠ জৈচন গগন ব্যাপী। সকলোতে ঈশ্বৰ আছে আৰু ঈশ্বৰ ভাৱনাৰে ভাল পাওঁ। আপুনি মই যে ভাল পাওঁ, আপুনি মই যে মৰম কৰোঁ, আপুনি মই যে চেনেহ কৰোঁ, কাক কৰোঁ? ঈশ্বৰক কৰোঁ। আত্মা ওলাই যোৱাৰ পাছত জানো চেনেহ কৰোঁ? গতিকে আজিৰ ভাগৱতে এই কথাটোৱে আমাক প্ৰথম শিক্ষা দিছে। আমি বহুত কৰিব নোৱাৰোঁ, কিন্তু এইটোতো পাৰিম, হাতৰ মুঠিত আছে, মোৰ জীৱনৰ সমতকৈ ওচৰত আছে। সেইটোৱে প্ৰথম দ্বিতীয় স্কন্ধে চৰণৰ দুটা। এতিয়া স্কন্ধ মানে কান্ধ। প্ৰভুৱে কৈছে মই কোৱা কথাখিনি পালন কৰক, মই কোৱা মতে চলক, মই কোৱা মতে যেতিয়া জীৱন পৰিবাহিত হ'ব, জীৱন আগবাঢ়িব, জীৱন পৰিশুদ্ধি হ'ব, জীৱনৰ আনন্দবোৰ আহিব, মই কান্ধত তুলি বৈকুণ্ঠলৈ লৈ যাম। আপুনি মই বৈকুণ্ঠলৈ যাব নালাগে। বৈকুণ্ঠ মানে কি? য'ত ভয় নাই, প্ৰতিবন্ধক নাই, সকলো স্বামী ভাৰ্যাৰ সম্বন্ধ, আত্মিক সম্বন্ধ, পিতা পুত্ৰৰ সম্বন্ধ, আত্মিক সম্বন্ধ, য'ত পিতৃ মাতৃৰ আজ্ঞা পালন কৰা সন্তান আছে, এইবোৰে বৈকুণ্ঠ, এইবোৰে বৈকুণ্ঠ। আৰু সেইকাৰণে এতিয়া স্কন্ধ মানে হ'ল কান্ধ, কান্ধ মানে হ'ল ভগৱানৰ কান্ধ, ভাগৱতৰ কান্ধ মানে ভগৱানৰ কান্ধ। এটা ভগৱানে আমাক কৈছে যে কান্ধত তুলি মই বৈকুণ্ঠলৈ লৈ যাম। আপুনি মোক মাত্ৰ খালি কৈছে যে গীতা মোৰ বাণী, ভাগৱত মোৰ আচৰণ। গীতাৰ পৰা জ্ঞান লোৱা আৰু ভাগৱতৰ পৰা আচৰণ শিকা, আৰু আচৰণৰ মাজেৰে জীৱন সুন্দৰ হৈ পৰিব। তাৰ পাছতে শ্ৰীমদ ভাগৱতত 3টা শ্লোক আছে। জন্মাদ্যস্য য়তঃ অন্যয়তিতৰত স্বাৰ্থস্য অভিজ্ঞ স্বৰাট তেন ব্ৰহ্ম হৃদা য আদি কবয়ে মুহ্যন্তি যৎ সুৰয় তেজো বাৰী মৃদম যথা বিনিময় যত্ৰতি স্বৰ্গম মৃষা ধান্যস্তেন সদা নিৰাস্ত কুহকম সত্যম পৰম ধীমহি। অৰ্থাৎ শ্লোকটো আৰম্ভ হৈছে জন্মাদ্যস্য য়তঃ। এই সংসাৰখন, এই গোটেই সংসাৰখন হ'ল মায়াৰ, মিছা। যাক সঁচা সঁচা বুলি ভাবিছে এইবিলাক চব মিছা। এতিয়া মিছা অৰ্থাৎ মায়াৰ সংসাৰখন ক'ৰ পৰা আহিলে? এতিয়া সুধিছে
তেতিয়া কৈছে উত্তৰটো দিছে ভগৱানৰ পৰা, ব্ৰহ্মৰ পৰা। কেনেকৈ আহিলে? মায়াৰ দ্বাৰা আহিলে। এই যে যাদু খেল বেলেগ নেদেখুৱাই জানো? যাদু কৰে, চুঙা এটাৰ পৰা বহুত বস্তু উলিয়াই নিদিয়ে জানো? এটা চুঙা ল'ব, হাত ভৰাই ঘুলকি দিব, একো নাই তাত, আৰু তাৰ পৰাই কিবা কিবি ফুল উলিয়াব, পুতলা উলিয়াব, ভাটৌ এটাও উলিয়াব, পইচা উলিয়াব। এইবোৰ সঁচা জানো? এইবোৰ সঁচা জানো? যাদু খেল চাই থকা সকলৰ কাৰণে সঁচা, মানে যাদুৰ মাজত থকা সকলৰ কাৰণে সঁচা। যাদু মানে মায়াৰ ভিতৰত থকা সকলৰ কাৰণে সঁচা, আৰু মায়াৰ যিজন বাহিৰত ওলাই আছে তেওঁৰ কাৰণে মিছা। এই গোটেই জগতখনো মায়া। এতিয়া আপুনি যাক পুত্ৰ পুত্ৰ বুলি ভাবিছে, সঁচা আপোনাৰ পুত্ৰ হয় জানো প্ৰভু? আপোনাৰ পুত্ৰ সঁচা হয় জানো? আমি যে এইবিলাক মোৰ কৰিছো, সঁচা হয় জানো? আগত মাটি নাছিলে, আজি মাটি আপোনাৰ নামত হ'ল, এদিন আপুনি ইয়াৰ পৰা গুচি যাব, সিদিনা মাটি কাৰ হ'ব বাৰু? অৰ্থাৎ এই সত্য যিজনে জানিব, এতিয়া আজি 2000 টকীয়া নোট যদি তাত ৰাস্তাত পৰি থাকে, আপুনি বুটলি ল'ব জানো? এই 2000 টকীয়া নোট এখন যদি ৰাস্তাত পৰি থাকে, কোনোবাই বুটলি ল'ব জানো প্ৰভু? কেলে? সেইখন নচলে, সেইখন নচলে। এই সংসাৰখনো এই 2000 টকীয়া নোটখনৰ নিচিনা। ঈশ্বৰ কিন্তু চলা নোট। এইকাৰণে আমাক এই কথাটোকে কৈছে মায়া। এই মায়া মানে কি বাৰু? আকৌ সহজকে বুজাইছে, ইটাৰ এটা হয়। অৰ্থাৎ মাটিৰ এটা কলহ, আগতে কলহটো আছিলে জানো? নাই, বনাই দিলে কলহ হৈ গ'ল। নাম দিলে কলহ, আৰু আকৃতিটো দিলে কলহ। কলহৰ আকৃতি বনাই দিলে, আকৃতিটো বনাই দিলে, নামটো লিখি দিলে, ৰূপ আৰু নাম, নাম ৰূপ। ভাগি দিয়াৰ পাছত কলহটো থাকিব জানো? ভাগি দিয়াৰ পাছত কি থাকিব বাৰু? মাটি থাকিব, পঞ্চভূত থাকিব। এইকাৰণে আপোনাক মোক ভাগৱতে প্ৰথম শ্লোকটোতে বুজাইছে, এইবোৰ চব মায়া। সেইকাৰণে ছোৱালী তুলিছে আনৰ কাৰণে বিয়া দিবলৈ, মনত ৰাখিব। ছোৱালী তুলিছে আনৰ কাৰণে বিয়া দিবলৈ, দায়িত্ব আৰু কৰ্তব্য পালন কৰক। তাইক এজনী ভাল গৃহিণী ৰূপে গঢ়ি তোলক, তাইক এজনী লক্ষ্মী বোৱাৰী ৰূপে গঢ়ি তোলক, তাইক এজনী ভাল মাতৃ ৰূপে গঢ়ি তোলক। আপোনাৰ দায়িত্ব সেইটো। কিন্তু আপুনি যদি সেইখিনি দায়িত্ব পালন কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি দায়িত্ব পালন নকৰিলে। মোৰ ছোৱালী, মোৰ ছোৱালী, মোৰ ছোৱালী, মোৰ ছোৱালী, আপোনাৰ হয় জানো? এদিন তাই জোঁৱায়েকৰ হৈ যাব আপোনাৰ, আপুনি হাতত তুলি দিব। কিন্তু দুৰ্ভগীয়া আজি কিছু পিতৃ মাতৃ আছে, দুৰ্ভগীয়া বুলি শব্দটো লগাই দিছো আকৌ প্ৰভু মস্ত, বিয়া দিয়াৰ পাছতো মোৰ কৰে। বিয়া দিয়াৰ পাছতো বহু মোৰ কৰে, আৰু এনেকুৱা অত্যাধিক মোৰ কৰে, বহু মাকে নিজৰ জীয়েকৰ ঘৰখন ভাঙি দিয়ে। ইয়াৰ পৰা মোবাইল টিপি মোৰ মতে চলিবি, এই বুঢ়ীৰ মতে নচলিবি, এইটো অৱস্থা লগাই দিয়ে। আৰু অকমান কিবা খেলি মেলি হোৱালে বহু পিতৃ আছে, গুচিয়া। এখন নতুন ঘৰ নিজৰ কৰি ল'বৰ কাৰণে কিমান যত্ন কৰিব লাগিব, পৰৰ মানুহক আপোন কৰিব ল'বৰ কাৰণে এজনী কন্যাই সংঘৰ্ষ কৰিব লাগিব। তাত পিতৃয়ে যদি উৎসাহ দিয়ে, আকৌ ঘূৰিয়া, গুচিয়া, কি হ'ব বাৰু? এজন জ্ঞানী পিতৃ হ'ব জানো প্ৰভু? অৰ্থাৎ এইবোৰ সৰু সৰু কথা, এইবোৰ ভাগৱতত আছে, মনত ৰাখিব। এজন জ্ঞানী পিতৃ, এজন হ'ল অজ্ঞানী পিতৃ। অজ্ঞানী ক'ব ঘূৰিয়া, জ্ঞানীজনে ক'ব মা, সেইখন ঘৰ এদিন তোৰ হ'ব। তই অন্তত তোৰ যিজনী ধৰম মা, অৰ্থাৎ
যিজনী শাহু সেই শাহুৱেকে বহু কষ্ট কৰি তোৰ মানুহটোক জন্ম দিছে, বহু কষ্ট কৰি মানুহটোক ডাঙৰ দীঘল কৰিছে, বহু কষ্ট কৰি মানুহটোক শিক্ষা দীক্ষা দিছে আৰু বহু কষ্ট কৰি তাক মানুহ ৰূপে গঢ়ি তুলিছে। আৰু সেই মানুহটোক তই পাইছ আজি। শাহুৱেৰে ওপৰত তোৰ দায়িত্ব আছে। আজি টান কথা এটা হ'লে নহ'ব, তাৰ অন্তৰত তোৰ কল্যাণ সোমাই আছে। তোক বিয়া দিছোঁ তাত, তই তাত থাকিব লাগিব। সেইখন ঘৰ তই নিজৰ কৰি ল'ব লাগিব, প্ৰেৰণা দিব লাগিব, তাইক বল দিব লাগিব। তাই এদিন দেখিব সেইখন ঘৰ নিজৰ কৰি ল'ব। এই কথাটোকে বুজাইছে। যদি আপুনিও উৎসাহ দিয়ে গুচি আহ, মাকে উৎসাহ দিয়ে মোৰ মতে চলিবি, তেতিয়া তাইৰ সেইখন ঘৰ হ'ব জানো বাৰু প্ৰভু? সেইকাৰণে আজি বহু আয়ে ক'ৰবাত বিয়া হোৱাৰ পাছতে কিছুদিন থকাৰ পাছত গুচি আহে, ল'ৰা ছোৱালী লৈ গুচি আহে, ল'ৰা ছোৱালী এৰি গুচি আহে, ঘৰবোৰ ভাঙাৰ। এতিয়া ইয়াৰ কাৰণটো হ'ল জ্ঞানৰ অভাৱ। পৰমাৰ্থ জ্ঞান জোৰা লগাই আৰু সংসাৰী জ্ঞানে নষ্ট কৰে সংসাৰ। এইটোকে কৈছে মায়া। আপুনি ল'ৰাটোক অত্যন্ত ভাল পায়, মোৰ ল'ৰা কেলে কৰে আপুনি আপোনাৰ ল'ৰা আপোনাৰ? এদিন দেখোন আপুনিয়ে বোৱাৰী এজনীক আনি চমজাই দিলে, অ' বোৱাৰী, এইটোৱে তোৰ আজিৰ পৰা তহঁত দুটা মিলি চলিবি। আপুনি নকয় জানো? আমিনো কি আৰু 2 দিন থাকিম, আমিনো কি আৰু 2 দিন থাকিম। বোৱাৰীজনী ল'ৰাটো আপোনাৰ, কোনো বস্তু আপোনাৰ মোৰ নাই। এই সংসাৰ ৰোটেশ্যন হৈ থাকে। আজি আপুনি অফিচাৰ আছে, সেইখন চকীত আকৌ কোনোবা এজন বহিব এদিন আহি, আৰু আপুনিও পেঞ্চনৰ কাগজখন লৈ যায়, সেইজনৰ ওচৰত ক'লে যে মোক আৰু কামটো কৰি দিয়ক। আৰু এইখন সংসাৰ, এইখন হ'ল মায়াৰ। আৰু এই মায়াৰ তত্ত্ববোৰ ৰূপ আমি বুজিব লাগিব। সেইকাৰণে আমাক শেষত কৈছে শ্লোকটোৱে, সত্যম পৰম ধীমহি। শ্লোকটো তাতে সামৰিছে, সত্যম পৰম, অৰ্থাৎ এই মায়াৰ সংসাৰত ভোল গৈ শত্ৰু মিত্ৰ আপোন পৰ এইবিলাকত লাগি নাথাকিব। অন্তিমত আপুনি ভগৱানৰ নাম ল'ব লাগিব। অন্তিমত ভগৱানক পালেহে জীৱন সাৰ্থক হ'ব। অন্তিমত যদি ভগৱানক নাপায়, অন্তিমত যদি ৰাম নাম মুখত নাহে, অন্তিমত যদি প্ৰভুক আপুনি স্মৰণ কৰিব নোৱাৰে, বাকী চববোৰ মিছা। এই মানৱ জন্ম মিছা, জ্ঞান মিছা, বুদ্ধি মিছা, বিবেক মিছা, হৃদয় মিছা, চব মিছা হৈ যাব। সেইকাৰণে আমাক শ্লোকটো সামৰিছে, সত্যম পৰম ধীমহি। মায়াত নফচিব। কোনোবাই মান সন্মান কৰিলে এইটোও মায়া, কোনোবাই অপমান কৰিলে এইটোও মায়া। এই মান সন্মান আৰু অপমান দুইটাৰ কোনো অৰ্থ নাই। ভোগ যিমান ভোগ কৰে সিমানে দুখ বাঢ়িব, ৰোগ বাঢ়িব, জিভাখন বাঢ়িব, এদিন খাব নোৱাৰা হ'ব, সিদিনা আপোনাৰ কষ্ট হ'ব। গতিকে আপোনাক মোক কৈছে কি, সত্যম পৰম ধীমহি। অন্তিমত প্ৰভুৰ নাম লোৱাটো কিমান টান। এতিয়াৰ পৰা অখৰা কৰক, ৰাম 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 কৃষ্ণ কৃষ্ণ কৃষ্ণ। যি ভাল পায় প্ৰভুৰ নাম, প্ৰভুৰ নামৰ লগত যোগ কৰক, প্ৰভুৰ নামৰ লগত লগ প্ৰভুৰ নামৰ ৰস লওক। কৃষ্ণ 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 কৃষ্ণ। খালী সময়কণ সেই সৎব্যৱহাৰ কৰক। যেতিয়াই খালী সময় পাব, কৃষ্ণ 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 কৃষ্ণ। কোনোবাৰ লগত কথা পাতি আছে, আপোনাৰ ভাল কথা পতা নাই, ক'ৰ অদৰকাৰী কথা পাতি আছে, আপুনি মনৰ পৰা বাদ দিয়ক, মন লগাই দিয়ক কৃষ্ণ 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 কৃষ্ণ। সেইজনে নহ'লে আপুনি আহিব নোৱাৰিব, এই বেয়া কথাটো শুনিলে আপোনাৰ মনটো নষ্ট হ'ব। তেতিয়া আপুনি কি কৰিব? মনটো কৃষ্ণত লগাই দিয়ক। সত্যম পৰম ধীমহি। সত্যক ধ্যান কৰক, সত্যক নেৰিব, ঈশ্বৰক নেৰিব, ঈশ্বৰক নাপাহৰিব আৰু ঈশ্বৰৰ লগত থাকিব। অন্তিমত ঈশ্বৰেহে গতি দিব। ল'ৰাই যে বহুতে আকৌ এইটো কথাই ভাবে, ল'ৰাই পিন্ধা চিন্ধা দিব, গায়ন বায়ন বজালে আৰু ফটোৰ তলততো লিখে থয় স্বৰ্গীয়। ফটোত স্বৰ্গীয় নিলিখে জানো? প্ৰাণবায়ু যোৱাৰ পাছত, মৃত্যুৰ পাছত ফটোখনত স্বৰ্গীয় নিলিখে জানো প্ৰভু? লিখে নালিখে? স্বৰ্গীয় লিখিলে স্বৰ্গ পাই জানো? এই ফটোখনত যে স্বৰ্গীয় লিখে, স্বৰ্গ পাই জানো? পাই জানো? আমাৰ সংসাৰখন কিমান মায়া আপোনাক চাওক।
যিটো নাপায়, যিটো সত্য নহয়, গোটেই জীৱনটো দুখ কষ্টত খাটিলে, গোটেই জীৱনটো ল'ৰা ছোৱালীৰ পৰা শাস্তি পালে, গোটেই ঘৰখনে আপোনাক যাতনা দিলে, গোটেই ঘৰখনক আপুনি বিশ্বাস কৰি জীৱনৰ সৰ্বস্ব ত্যাগ কৰি ধন টকা পইচা ঐশ্বৰ্য বিভূতি সিহঁতৰ সুখৰ কাৰণে আপুনি ঘটিলে, আৰু সেইসকলে 2 দিন বেমাৰত পৰিলে আপদ কৰি দিয়ে, আপোনাক 2 দিন বেমাৰত পৰিলে টান টান মাত মাতে, আৰু সেইসকলে আপোনাক স্বৰ্গ কেনেকৈ দিব পাৰে? এই কথাটোকে বুজাইছে। এই সংসাৰত যিমান বস্তু আছে চব মায়া প্ৰভু। এজন ধৰক মানুহ ঢুকালে, শ্ৰাদ্ধ পাতিলে, তাত আপোনাক একাষাৰ ক'ব দিলে নিদিলে, আপুনি কিমান প্ৰশংসা গাব, মানুহজন এনেকুৱা সমাজৰ অমুক আছিলে তমুক আছিল, বাটৰ গৈ আপুনিও কৈ ফুৰি বৰ বদমাছ আছিলে, এতিয়া উপায় নাই ক'ব লগা হ'ল। আৰু আমি বৰ তেনেকুৱা, এই সংসাৰখনে তেনেকুৱা। আপোনাৰ আগত যিজনে প্ৰশংসা কৰে সেইজনে পাছত নিন্দা কৰিব, আপোনাক অতি মৰম যিজনে কৰিব সেইজনে আপোনাক কন্দুৱাব, চকু পানী উলিয়াব। সেইকাৰণে আপোনাক মোক এটাই বুজাইছে, এই মায়াৰ সংসাৰ, দুদিনীয়া সংসাৰ, দায়িত্ব আৰু কৰ্তব্য পালন কৰক, কাৰো লগত সম্পৰ্ক নকৰিব, আত্মাত্ৰ হৃদয়ত প্ৰভু ভগৱন্তক স্থান দিয়ক। প্ৰভু ভগৱন্তই আপোনাক নেৰে আৰু প্ৰভু ভগৱন্তই মোকো নেৰে। গতিকে যিজনে নেৰে, সুখে দুখে যিজনে নেৰে, যিজনে জীৱনৰ সৰ্বস্ব দান কৰি আমাৰ দিছে, জ্ঞান দিছে, বুদ্ধি দিছে, হৃদয় দিছে, সকলো প্ৰভুৱে দিছে আমাক, আৰু সেই প্ৰভুক আমি পাহৰি যাওঁ, এইটোৱে আমাৰ অপৰাধ। দিনটোৰ 24 ঘণ্টা খোৱাৰ চিন্তা কিমান কৰে, ফুৰাৰ চিন্তা কিমান কৰে, সংসাৰৰ চিন্তা কিমান, প্ৰভুৰ চিন্তা কিমান কৰে? নিজকে সুধি চাওক, নিজকে সুধি চাওক, প্ৰভুৰ চিন্তা কিমান সময় কৰে? প্ৰভুৰ চিন্তা, যিকণ সময় গুৰু ঘৰত সোমাওক সেইকণ সময়ো মনটো স্থিৰ নাই। ভকত সকামলৈ আহিলেতো আৰু সেইটো সেই সমস্যা, নামটো ছুটি কৰক। এতিয়া আমি প্ৰভুৰ যিজনে ইমানবোৰ দিছে, জীৱনে অন্তিমত লগ দিব, যিজনে অন্তিমত গতি দিব, সেইজনক আমি পাহৰো। এইটোৱে হ'ল মায়া। আজিৰ পৰা মনত পেলাই দিছে, আজিৰ পৰা নাপাহৰিব। আই মাতৃসকলে মনে মনে কৃষ্ণক ভাল পায়নে? চবে কৃষ্ণ নামটোৱে লওক, কোনোবাই কৃষ্ণ, কোনোবাই ৰাম, কোনোবাই হৰি, কোনোবাই নাৰায়ণ। আপোনালোকে অভ্যাস এটা কৰকচোন, এই ভাগৱতটো বাৰু আপোনালোকে ৰক্ষা কৰক, যে আজিৰ পৰা অন্ন বনাওঁতে কৃষ্ণ 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 কৃষ্ণ, মনেৰে কৃষ্ণ কৃষ্ণ ভাৱনাৰে অন্ন বনাওক। এমাহ অন্ন আপোনাৰ হাতে অন্ন খালে ঘৰখন পৰিৱৰ্তন হৈ যাব, ল'ৰা ছোৱালীৰ মন পৰিৱৰ্তন হৈ যাব, স্বামীৰ মন পৰিৱৰ্তন হৈ যাব। এমাহ যত্ন কৰক। চোতাল সাৰোঁতে কৃষ্ণ কৃষ্ণ লৈ চোতাল সাৰক, আপোনাৰ ঘৰ দেৱৰ দুৰ্লভ হ'ব, দেৱতাই বাঞ্ছা কৰা ঘৰ হৈ যাব। ভকতিৰ ৰস বব, ভকতিৰ নিজৰা বব, আপোনাৰ অপয় অমংগল ভূত প্ৰেত আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব। সেইকণ সময়তো কাম নাই একো, কৃষ্ণ কৃষ্ণহে ক'ব লাগে। তে কৃষ্ণ কৃষ্ণ নাম লৈ, ভগৱানৰ নাম লৈ ঝাৰু মাৰক, ভগৱানৰ নাম লৈ অন্ন বনাওক, ভগৱানৰ নাম লৈ কাম কৰক, আপোনাৰ ঘৰখন সুন্দৰ হ'ব, পৰিৱৰ্তন হ'ব, সুখৰ হ'ব। এইটোৱে আমাক কৈছে সত্যম পৰম ধীমহি। সত্যক নেৰিব। কোন সময়ত প্ৰাণবায়ু গুচি যায় আপুনিও নাজানে, ময়ো নাজানো, কোনো নাজানো। গতিকে সত্যক নেৰিব, অৰ্থাৎ প্ৰভুক হৃদয়ৰ মাজত ধাৰণ কৰক, প্ৰভুক হৃদয়ৰ মাজত নাম ৰাখক। দেখিব এইটো প্ৰথম শ্লোকে আপোনাক মোক কৈছে মানৱ জীৱন সাৰ্থক হৈ যাব।